আজি মোৰ লগত এজন ৰোগী আছে এখেত আপোনাৰ কিডনিৰ পাথৰৰ সমস্যা লৈ মোৰ ইয়াত আহিছিলে আজিৰ পৰা প্ৰায় 2 মাহমান আগতে চিকিৎসা আৰম্ভ কৰিছিলোঁ মই পুৰণা আৰু আজিৰ সোনোগ্ৰাফি ৰিপৰ্টখন দেখাই দিম আপোনালোকক এবাৰ ৰিপৰ্টখন চাই ল'ব এইখন ৰিপৰ্ট কৰা হৈছিল আপোনাৰ 18/5/2024 আৰু এই ৰিপৰ্টখনত চাওক তলত আপোনাৰ বাইলেটাৰেল ৰেনেল কেলকুলি আছিলে লগত গ্ৰেড 1 ফেটি লিভাৰ আছিলে আৰু পাথৰৰ সাইজটো যদি চাই আপোনালোকে এটা 4.8 mm আছিলে আৰু এটা 5.3 mm আছিলে আৰু এইখন হৈছে আজিৰ সোনোগ্ৰাফি ৰিপৰ্ট চাওক 16 আৰু 9 তাৰিখত কৰা হৈছে আজিৰ ৰিপৰ্টখনৰ মতে আপোনাৰ কি আছে গ্ৰেড 1 ফেটি লিভাৰ আছে ইয়াতে কিডনি তাতে চাই লওক কিডনিৰ পাথৰটো নাইকিয়া হৈ গৈছে সো এখেতৰ পৰা শুনিব বিচাৰিম মোৰ ইয়াত চিকিৎসা কৰি কেনেকুৱা পালে মোৰ নাম সুমিত জামাল মোৰ ঘৰ ৰাঙামাটি পঞ্চায়ত হয় ঘৰ গাঁও হ'ল চেচলাপাৰা মানে মোৰ আগতে সোনোগ্ৰাফি কৰিছিলোঁ ৰিপৰ্ট পাথৰ বুলি আছিল মেডিচিন বেলেগ জেগাত খাইছিলোঁ কমা নাই তাৰপিছত ইয়াতে 2 মাহ খোৱাৰ পিছত আজি ৰিপৰ্ট কৰি চালোঁ কিডনিত পাথৰ নাই আচ্ছা মোৰ ইয়াত চিকিৎসা কৰি আপুনি কেনেকুৱা পালে কি বুলি ভালে পালোঁ আগতে বহুত খাইছিলোঁ বেলেগ জেগাত কাম হোৱা নাই ইয়াতে 2 মাহ খোৱাৰ পিছত নাই ভালে লাগিছে আচ্ছা বেলেগ কিডনি ষ্টন থকা ৰোগীৰ ক্ষেত্ৰত আপুনি কিবা ক'ব বিচাৰিব নেকি হয় মই আগতে বেলেগ খাইছিলোঁ বেলেগত মানে ফেচবুকত পাইছিলোঁ ফেচবুকত পাই আহিছিলোঁ বেলেগে যদি কোনোবাৰ সমস্যা আছে কিডনিৰ পাথৰৰ ইয়াত আহিব পাৰে ইয়াত ভাল মই ইয়াত 2 মাহ ঔষধ খোৱাৰ পাছতো ভাল হৈছে আগতে মই 2 মাহ বেছি খাইছোঁ বেলেগ জেগাত কমা নাই আপোনালোকৰো কিডনিৰ যদি পাথৰৰ সমস্যা থাকে আপোনালোকে মোৰ ইয়াত আহিব পাৰে কিন্তু চাব কিডনিৰ পাথৰৰ সাইজটো 10 mm লৈকেহে মেডিচিনৰ দ্বাৰা ওলাই দিয়াটো সম্ভৱ হয় কিন্তু সময়টো সকলোৰে ক্ষেত্ৰত বেলেগ লাগে এখেতৰটো আপোনাৰ মেক্সিমাম সাইজ আছিল 5.3 mm সেইকাৰণে 2 মাহত গুচি গৈছে তথাপিও কিছুমানৰ 4-5 মাহ মানো লাগি যায় যদি পাথৰৰ পজিশনটো ঠিক নাথাকে সো আপোনালোকৰো কিডনিৰ পাথৰৰ সমস্যা থাকিলে মোৰ চেম্বাৰত আহিব পাৰে স্ক্ৰিনত চাওক মোৰ চেম্বাৰৰ ফোন নম্বৰ আৰু ঠিকনা দিয়া আছে এইটো নম্বৰত কল কৰি আপোনালোকে সোনোগ্ৰাফি ৰিপৰ্টখন লৈ মোৰ ইয়াত চিকিৎসাৰ কাৰণে আহিব পাৰে